নমস্কাৰ। আজি আমি গৈছিলোঁ অসম গ্ৰন্থমেলা, যি খানাপাৰাত অনুষ্ঠিত হৈ আছে 24 ডিচেম্বৰৰ পৰা। আমি তাতে গ'লোঁ। গৈ পেলাই আমি প্ৰতিটো প্ৰকাশনৰ কিতাপত চালোঁ। ইয়াতে মাইনাই দেখিছেনে, তাই এতিয়া ফটো উঠিব গৈছে। ফটো উঠিলে দুখনমান, আৰু বাবুকো মাতিছিল। বাবুৱে অলপ লাজ কৰি আছিল, কিন্তু পিছত সিও গৈ ফটো উঠিলে। আমি আচলতে তাতে বেছি সময় থাকিব নোৱাৰিলোঁ, যিহেতুকে হাজবেণ্ডৰ ডিউটি আছিল। সেইবাবে আমি অলপ টাইম থাকি গুচি আহিলোঁ। কিন্তু আমি প্ৰতিটো প্ৰকাশনৰে তাতে সোমালোঁ। মাইনাৰ প্ৰয়োজনীয় কেইখনমান কিতাপ পঢ়াৰ, আৰু লগতে উপন্যাস, আৰু তাইক বিশেষকৈ দুখনমান অসমীয়া সাধুকথাৰ কিতাপ কিনি দিলোঁ, তাই বিচৰা মতেই। আৰু গতিকে ভাল লাগিলে। যিকোনো কিতাপে আপোনালোকে ইয়াতে পাব, যিকোনো প্ৰকাশনৰ, প্ৰতিটো প্ৰকাশনৰে কিতাপ পাব, যি বিচাৰে। আমি আকৌ এদিন যাম, যিহেতুকে আজি বেছি সময় দিব নোৱাৰিলোঁ। আমি 6 জানুৱাৰীলৈকে যিহেতু অনুষ্ঠিত হ'ব, গতিকে আপোনালোকো আহিব, ইয়াতে চাব, ভাল পাব। যি বিচাৰে তাকেই পাব, যি গ্ৰন্থৰ, যিকোনো প্ৰকাশনৰ কিতাপ। গতিকে লগ পাম নিশ্চয়। থেংক ইউ। আচলতে মোৰ সকলোতকৈ ভাল লগা কামটোৱে হৈছে কিতাপ পঢ়া। কৌজৰ কিতাপ নহয় দেই, আগৰ পৰাই পঢ়ি থকা দিনতো, মানে বিদ্যালয়ত থকা দিনতো মই কৌজৰ কিতাপ পঢ়ি ভাল পোৱা নাছিলোঁ। বাহিৰা কিতাপৰ প্ৰতি মোৰ বিৰাট হেঁপাহ। গতিকে এতিয়াও গ্ৰন্থমেলালৈ মই গৈ বিৰাট ভাল পাওঁ। গতিকে ইয়াতে গ'লোঁ, গৈ পেলাই আৰু ল'ৰা ছোৱালীকো আচলতে গ্ৰন্থমেলালৈ নিলেহে সিহঁতৰ কিতাপৰ প্ৰতি আগ্ৰহ বাঢ়ে। নাজানো এতিয়া কি হয় ভৱিষ্যতলৈ, কিন্তু বৰ্তমান চেষ্টা কৰিছোঁ। এয়া দেখিছে আপোনালোকে 6 জানুৱাৰীলৈকে আছে। গতিকে আপোনালোকে যিসকলে বৰ্তমানলৈকে অহা নাই, আপোনালোক আহিব, আহি ইয়াতে ভাল পাব। ইয়াতে আৰু ধুনীয়াকৈ পূৰা মানে সজোৱা যিখিনি ডেক'ৰেশ্যনখিনি, সেইখিনি বিৰাট ধুনীয়া লাগিছে। আৰু মানুহ আহিছে যথেষ্টখিনি। সকলোৰে কিতাপৰ প্ৰতি ইমান আগ্ৰহ। আচলতে মানুহৰ কিতাপৰ প্ৰতি আগ্ৰহ অকণো কমা নাই দেই। কেতিয়াবা জনা যায় যে গ্ৰন্থমেলাত মানুহ নহয়, কিন্তু হৈছে, যথেষ্টখিনি মানুহ হৈছে। আৰু 6 জানুৱাৰীলৈকে আছে যিহেতুকে আৰু আহিব মানুহ। আৰু আমি থকা সময়খিনিতো যথেষ্ট ভিৰ আছিলে। প্ৰতিটো প্ৰকাশনৰে তাতে ভিৰ যথেষ্টখিনি আছিলে। গতিকে এয়া দেখিছে, কোনখন লওঁ কোনখন নলওঁ লাগে আচলতে, কিন্তু যিহেতুকে আমি মধ্যবিত্ত মানুহ, ইচ্ছা থাকিলেও হেঁপাহ থাকিলেও গোটেইবিলাকতো ল'ব নোৱাৰোঁ। গতিকে নিজৰ প্ৰয়োজন অনুসাৰে আৰু নিজৰ মানে বাজেট অনুসাৰে যিকেইখন পাৰিছোঁ লৈছোঁ, আৰু লোৱাৰ হেঁপাহ আছে। মই কৈছোঁৱে আপোনালোকক যে 6 জানুৱাৰীলৈকে আছে যিহেতুকে মই আৰু এদিন যাম, গৈ মই আৰু দুখনমান কিতাপ আনিম। গতিকে আপোনালোকক অলপমান দেখালোঁ। আপোনালোকে আহিব, আৰু আপোনালোকে ক'ব কোনদিনা আহে, নিশ্চয়